আচ্ছা, আমি আজি চৰাইদেউ জিলা মাহমৰা সমষ্টিত প্ৰবুদ্ধ নাগৰিক সন্মিলনখন আজি এই জ্যোতিপুৰৰ মৰাণৰ বাজপেয়ী ভৱনতে আয়োজন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশা প্ৰকাশ কৰিছিল প্ৰতিজন বিধায়কে এই যোৱা 5টা বছৰত তেখেতৰ মুখ্যমন্ত্ৰী কাৰ্যকালত কিমানখিনি উন্নতি হ'ল আৰু সেই কথাখিনিকে ৰাইজক জনাব লাগে আৰু ৰাইজৰ লগত মত বিনিময় কৰিব লাগে। আৰু আমি এজন নাগৰিকক সন্মান কৰিব লাগে আৰু নাগৰিকে হৈছে এখন গণতান্ত্ৰিক দেশৰ মূল আধাৰ, মূল শক্তি। গতিকে জ্যেষ্ঠই শ্ৰেষ্ঠ, এই জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগে আগন্তুক দিনৰ কাৰণে। আৰু এখন সমষ্টি দ্ৰুত উন্নয়ন কৰাৰ ক্ষেত্ৰত চৰকাৰখনে বিভিন্ন বিভাগত আজি শিক্ষা, স্বাস্থ্য, গড়কাপ্তানি বা অন্যান্য ক্ষেত্ৰত কিমানকৈ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে আৰু সমষ্টিটো কেনেকৈ আগবাঢ়ি গ'ল পূৰ্বতকৈ, সেই কথাবিলাক যদি ৰাইজৰ আগত অৱগত কৰা নহয়, বহুখিনি কথা আন্ধাৰত ৰাখি ৰৈ যায়। আমি আজি পাঠকুৰ বা পিঠাগুৰি ৰাস্তা আছাম মালাত 100 কোটি টকাৰ আবণ্টন, এনেধৰণৰ আগতে এনেধৰণৰ 100 কোটি টকা এটা ৰাস্তাত অসম মালা যিবিলাক ৰাস্তাত গৰু ছাগলী যায় বা মানুহ যাবলৈ ভয় খাইছিল, বাঘ ভালুকৰ ৰাস্তা আছিল, সেইবিলাক এতিয়া ৰাস্তা একেবাৰে 100-150 স্পীডত যাব পৰা, 1.5 ঘণ্টা সময়টো আধা ঘণ্টাত যাব পৰা হৈ গ'ল। সেই তেতিয়া উন্নয়ন, এই কথাখিনি আমি ৰাইজক অৱগত কৰিব লাগে আৰু তেতিয়া ৰাইজ সুখী হয়। আৰু আমি বিদ্যালয়বিলাক নিৰ্মাণ কৰিছোঁ, হাই ছেকেণ্ডেৰীবিলাক নিৰ্মাণ কৰিছোঁ, আমি মহিলাসকলৰ সবলীকৰণৰ কাৰণে আমি অৰুণোদয় দিছোঁ, উদ্যোগিতা দিছোঁ, ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আমি তেওঁলোকক বিনামূলীয়া এডমিশ্যন, আকৌ শেহতীয়াকৈ নিযুত মইনা, আকৌ ল'ৰাসকলকো বাবু নামৰ আঁচনিয়ে তেওঁলোককো মাহেকত 1000কৈ দিয়া, এইবিলাক যে এখন ৰাজ্য বা এখন এটা ব্যৱস্থা উন্নতি হ'বৰ কাৰণে চৰকাৰখনে কেনেধৰণৰ সংকল্প লৈছে আৰু সেই সংকল্পক কেনেকৈ বাস্তৱত ৰূপায়িত কৰিছে। আমি কোনো ধৰণৰ আঁচনি আমি পেণ্ডিং কৰি ৰখা নাই আৰু কোনো ধৰণৰ ৰাইজৰ মৰম চেনেহ দাবীক আমি উপেক্ষা কৰা নাই। এই কথাবোৰ যদি ৰাইজে নিজে যদি এইবিলাক যদি ৰাইজক অৱগত কৰোৱা নহয়, আজি মেডিয়া হওক বা ছ'চিয়েল মিডিয়াত যেনেধৰণে জনাব লাগে আটাইখিনি জনাবলৈ অসুবিধা থাকে। গতিকে এনেধৰণে আলোচনাৰ জৰিয়তে আমি যদি আলোচনা বিলোচনাৰ মাজেদি একত্ৰিত হওঁ, নিশ্চয় এখন সমাজখন কেনেকৈ আগবাঢ়িব লাগে, সমাজ উন্নয়ন আহিছে, আমি সকলো কথা বুজি পাব লাগে। গতিকে এইবিলাকেই হৈছে এটা গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰা এটা মাধ্যম আৰু নাগৰিকসকলে হৈছে গণতান্ত্ৰিক দেশৰ, তেওঁলোকে মূল আধাৰ আৰু তেওঁলোকৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতা আমি বাস্তৱত ৰূপায়িত কৰিব লাগে। আমাৰ দলৰ কাৰ্যকৰ্তাসকলকো আমি কৈছোঁ, জনগণৰ লগত সদায় বহিব লাগে, জনগণৰ পৰামৰ্শবিলাক ল'ব লাগে। এই চিন্তাধাৰাৰে যদি আগবাঢ়ে, মই ভাবোঁ যথেষ্টখিনি সমাজখন আগবাঢ়িব। মোৰ 10টা বছৰ কাৰ্যকালত মই এই যোৱা 5 বছৰ এখন খতিয়ান আমি এখন দলিল প্ৰস্তুত কৰি উলিয়াইছোঁ। সকলো তাত উল্লেখ নাই, মূল কথাখিনি মই ভাবোঁ এইখিনি ৰাইজেও জানিব আৰু আনুষ্ঠানিকভাৱে আজি ৰাইজক এখন এনেকুৱা স্মৃতি পত্ৰিকা হাতত তুলি দিম। আৰু তেওঁলোকক এটা মোক কিমান গাঁৱে ভূঞে গ'লে মোক মৰম কৰে বা সম্বৰ্ধনা জনায়, আজি মই তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকক জ্যেষ্ঠসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকক আমি পৰামৰ্শ বিচাৰিছোঁ। আৰু এনেধৰণে সমাজখন সমষ্টিটো আগবঢ়াই নিব লাগিব আৰু এনেধৰণৰ কাৰ্যকলাপে উঠি অহা প্ৰজন্মকো শক্তিশালী কৰে, তেওঁলোককো আমাৰ নাগৰিকৰ মাজতো এটা ভাল পজিটিভ চিন্তা চলে। মই সেই কথাখিনিৰ কাৰণে আজি ইয়াতে সমবেত প্ৰায় 1000 ওচৰৰ আজি নাগৰিক আহি ইয়াতে সমবেত হৈছে। আটাইলৈকে সেৱা জনাইছোঁ। তেওঁলোকক আহি 80 ঊৰ্ধতো বহুকেইজন আহিছে, প্ৰায়বিলাক শিক্ষাবিদ আহিছে, কলেজৰ লেকচাৰ হওক, ৰিটায়াৰ্ড হাইস্কুলৰ টিচাৰ, বিভিন্ন ছেক্টৰত শিক্ষাবিদ, ক্ৰীড়াবিদ, মই আটাইকে ধন্যবাদ জনাইছোঁ। আহি তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে আৰু এক মিলনৰ তীৰ্থত এইটো পৰিণত হৈছে। আৰু এই অনুষ্ঠানৰ পৰা এটা ধৰি লওক ভাল এটা বাৰ্তা যাতে সমষ্টিলৈ কঢ়িয়াই লৈ যায়। আগন্তুক দিনৰ সকলো শ্ৰেণীৰ ৰাইজ, প্ৰতিটো জাতি জনগোষ্ঠী, হিন্দু, মুছলিম, খ্ৰীষ্টান, বুদ্ধিষ্ট, আমাৰ যি বড়ো, মিচিং, কছাৰীৰ পৰা আদি কৰি সকলো জাতি ইয়াতে, চুতীয়া চব আছে, সকলোখিনি এক হৈ আমি যদি এখন বৃহৎ এটা মাহমৰা সমষ্টি আমি গঢ়িব পাৰোঁ, উন্নয়নৰ মাহমৰা সমষ্টি গঢ়িব পাৰোঁ, তাৰো আমি সংকল্প লওক প্ৰত্যেকেই।
আমি আজি থাকোঁ নাথাকোঁ পাছৰ কথা, কিন্তু উঠি অহা প্ৰজন্মক এটা ভাল আদৰ্শ দেখুৱাই যাব লাগিব আৰু সেই আদৰ্শটো আমি প্ৰতিষ্ঠা কৰিব লাগিব সমাজত। তাৰে এইটো প্ৰতিফলন ঘটোৱা এটা অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।